বিটিচিৰ ধামখুমীয়া নিৰ্বাচনী প্ৰচাৰৰ মাজতেই বিজেপি আৰু বিপিএফত ব্যাপক খহনীয়া হৈছে। বিজেপি আৰু বিপিএফ ত্যাগ কৰি শতাধিক কৰ্মীয়ে এতিয়া যোগদান কৰিছে UPPLত। মুছলপুৰ সমষ্টিত এতিয়া UPPLত যোগদান কৰিছে বিজেপি আৰু বিপিএফৰ শতাধিক কৰ্মীয়ে। ইতিমধ্যে মোহভংগ হৈছে বিপিএফ আৰু বিজেপিৰ প্ৰতি মোহভংগ ঘটিছে একাধিক বিজেপি আৰু বিপিএফ কৰ্মী। আমি দৃশ্য দেখুৱাইছোঁ, এয়া শতাধিক কৰ্মী যোগদান কৰিছে UPPLত। মুছলপুৰ সমষ্টি যিগৰাকী UPPLৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্ম উপস্থিতিত ইতিমধ্যে এনেদৰেই যোগদান কাৰ্যসূচী হৈছে আৰু নিৰ্বাচনলৈ মাত্ৰ নিৰ্বাচনী ভোট গ্ৰহণ প্ৰক্ৰিয়ালৈ 18টা দিন বাকী আছে। তাৰ মাজতে এতিয়া বিজেপি আৰু বিপিএফত খহনীয়া সৃষ্টি হৈছে। বিপিএফৰ প্ৰতি মোহভংগ হৈছে, বিজেপিৰ প্ৰতি মোহভংগ হৈছে আৰু এনেদৰে UPPLত যোগদান কৰিবলৈ এতিয়া হেতাও পৰা লগাইছে। UPPLত যোগদান কৰিবলৈ ওলাই আহিছে শতাধিক বিপিএফ আৰু বিজেপি কৰ্মী। যিমানেই বিটিচিৰ নিৰ্বাচনৰ ধামখুমীয়া গৰম বতাহ বলিছে, সিমানেই সকলোৰে মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। তাৰ মাজতেই মোহভংগ ঘটিছে একাংশ বিজেপি আৰু বিপিএফ কৰ্মীৰ। ইতিমধ্যে আমি কৈছোঁ, নিৰ্বাচনী গৰম বতাহেই নহয়, অভিযোগ প্ৰতি অভিযোগ, বাক বিতণ্ডা, তীব্ৰ প্ৰতিক্ৰিয়া সকলো চলি থকাৰ মাজতেই এইবাৰ বিজেপি আৰু বিপিএফত খহনীয়া সৃষ্টি হৈছে। একাংশৰ মোহভংগ ঘটিছে। এয়া নিৰ্বাচনৰ প্ৰাক্ষণত এনে ঘটনা সংঘটিত হয় বা এনে ঘটনা ঘটি থাকে বা এনেবোৰ কাৰ্যসূচী হৈ থাকে। কিন্তু তাৰ মাজতে এইবাৰ কিয়নো চৰ্চা আছিল, বিজেপিয়ে অকলেই নিৰ্বাচন খেলিছে আৰু বিজেপিয়ে অকলে চৰকাৰ গঠনৰ কথাও কৈ আহিছে। তাৰ মাজতেই বিজেপিৰ প্ৰতি এতিয়া মোহভংগ ঘটিছে। ঠিক একেদৰে অভাৰ কনফিডেন্স বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰী। তেওঁলোকে ইতিমধ্যে কৈ আছে যে এইবাৰ বিপিএফে চৰকাৰ গঠন কৰিব বিটিচিত আৰু ঠিক একেদৰে প্ৰায় 25খনতকৈ অধিক আসন লাভেৰে এইবাৰ UPPLে পুনৰ চৰকাৰ গঠন কৰিব বুলি সকলোৱে কৈ থকাৰ সময়তে কিন্তু কথাবোৰ কাৰ সঁচা হ'ব সেয়াও চৰ্চা চলিছে। কিন্তু তাৰ মাজত যি 40টা পৰীক্ষণীয় সমষ্টি আছে আৰু সেই সমষ্টিসমূহৰ ভিতৰত এটা উল্লেখনীয় সমষ্টি হৈছিল মুছলপুৰ সমষ্টি, আৰু যিটো সমষ্টি ইতিমধ্যে ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে, কিয়নো প্ৰতিটো দিনেই বিজেপি আৰু বিপিএফৰ পৰা এনেদৰে সদস্যসকল ত্যাগ কৰিছে। সদস্যসকলে বিজেপি আৰু বিপিএফ ত্যাগ কৰি UPPLত যোগদান কাৰ্যসূচী আৰম্ভ কৰিছে আৰু যোগদান কৰি আছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ, ৰাকেশ ব্ৰহ্ম যিগৰাকী প্ৰাৰ্থী আৰু এই প্ৰাৰ্থীগৰাকী উপস্থিতিত এতিয়া শতাধিক কৰ্মী যোগদান। আৰু কেনেদৰে এইবাৰ যোগদান হোৱাৰ পিছত কিমান আসনৰ ভিত্তিত এইবাৰ বিটিচিত UPPLে চৰকাৰ গঠন কৰিব, কিমান ভোটৰ ব্যৱধানত এইবাৰ ৰাকেশ ব্ৰহ্ম জয় হ'ব, এই কথাবোৰ ইতিমধ্যে চৰ্চা চলিছে আৰু এই সন্দৰ্ভত মন্তব্য কৰিছে ৰাকেশ ব্ৰহ্মই। আমি ৰাকেশ ব্ৰহ্মৰ কিছু ভাষ্য আছে, আমি এয়া আপোনালোকৰ মাজত শুনাব বিচাৰিছোঁ। বিশেষ কৰি আমাৰ আজি বিজেপি দলৰ 182 জন আৰু BPF দলৰ পৰা 128 জনমান আছে আৰু বাকী অন্য দলৰ নতুন দলৰ কিবা পৰা জইন হোৱা বা তেনেকুৱা ইয়াত GSPৰো আছে এটা দুটা। ঠিক তেনেকুৱা কৰি আজি আমাৰ মুছলপুৰ সমষ্টিৰ অন্তৰ্গত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নীতি আৰু আদৰ্শ, যি শান্তিৰ বাণী, শান্তিৰ দূত, তেখেতক ভাল পাই পেলাই আকৌ এবাৰ প্ৰমোদ বড়ো চৰকাৰ, সেই মতকে লৈ সকলোৱে আজি যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। মই ভাবোঁ মুছলপুৰ সমষ্টিত, মই আগতো কৈ আছোঁ বহুবাৰ যে মুছলপুৰ সমষ্টিৰ BPFৰ মেইন প্ৰাৰ্থীজন মই সেইটো কথা বাৰে কৈ আছোঁ যে BPFৰ মেইন প্ৰাৰ্থীজন কনচুমী খুংগুৰ নহয়, আৰু মই বিজেপিৰ প্ৰাৰ্থী হয়। ৰিদীপ ডেকা বিজেপিৰ প্ৰাৰ্থী নহয়, ময়ে বিজেপিৰ প্ৰাৰ্থী হয় আৰু UPPLতো মই হয়েই। গতিকে ইয়াতো কাৰ লগত আৰু কেনেকুৱা আৰু কম্পিটিশ্যন হ'ব বা কেনেকুৱা মানে হেৰি হ'ব আমিতো বুজি পোৱা নাই। ময়ে অলিনলি ইয়াত গোটেইকেইটা দলৰ প্ৰাৰ্থী আপুনি আৰু হয়, মই ইয়াতে এইবাৰ বুৰঞ্জী দেখিম। আমি মুছলপুৰ সমষ্টিৰ বাকী ৰাইজে সকলো অন্তৰ এটা সোমাই গৈছে যে আমি ৰাকেশক এনেকুৱা কৰি জয়যুক্ত কৰাম যে 50,000ৰ ওপৰত ভোট লৈ পেলাই আমি তেখেতক কোকৰাঝাৰত পঠাম। আৰু এইটো এনেকুৱা যাতে হওক যে বিটিচিৰ এটা বুৰঞ্জী হৈ যাওক, যাতে কাহানিও আৰু এনেকুৱা আৰু ঘটনা নহয় বা এনেকুৱা এটা
পৰিৱেশ যাতে কোনো অনুভৱ কৰিব নোৱাৰে, খালি মচলপুৰবাসী ৰাইজে যাতে অনুভৱ কৰিব পাৰে তেনেকুৱা কাৰ্যসূচী সকলো মচলপুৰৰ ৰাইজে লৈছে। কাৰণ মই মচলপুৰৰ সন্তান, মচলপুৰ মোৰ মা হয় আৰু মচলপুৰৰ মোৰ আই মাতৃসকলৰ হৃদয়ত মই থাকোঁ, দাদাসকলৰ বুকুত মই থাকোঁ, মোৰ ভণ্টিসকলৰ মই দাদা হওঁ। গতিকে মচলপুৰবাসী ৰাইজে মোৰ অন্তৰটো বুজি পাইছে, মোক অজস্ৰ মৰম মই এইটো অনুভৱ কৰিব পাৰোঁ। শূন্যই মই অলপ আগতে কৈছোঁ যে BPF মচলপুৰ সমষ্টিত এনেকুৱা এটা হাৰ হাৰিব মানে তেখেতসকলে এতিয়ালৈকে অনুভৱ কৰা নাই, এতিয়ালৈকে আজি এই সময়তো অনুভৱ কৰা নাই। কিন্তু আমি ওপৰৰ পৰা বাহিৰৰ পৰা বা তলৰ পৰা আমি সকলো মানে BPFৰ য'ত মানে মানুহ আছিল, য'ত BPF নিজৰ বুথবিলাক মানে ষ্ট্ৰং আছিল, সেই বুথবিলাক একেবাৰে ডিষ্ট্ৰয় হৈ গ'ল। এই বুথবিলাকৰ কোনো ধৰণৰ BPF মানে ষ্টেণ্ড দিব পৰাকৈ নাই। 94টা বুথ আছে, 94টা বুথৰ এটা বুথতো তেখেতসকলে জিকিব নোৱাৰে। এই কথা আপোনালোকক আজি অৱগত কৰিছোঁ। 3000 কৰোৰ টকা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।